Hello friends, good morning. So Defense Jikele সকলকে স্বাগতম জনাইছো. So friends সকল আজি মই আলোচনা কৰিম ৰিজনিংৰ ওপৰত এটা পাৰ্ট যেটো পাৰ্টৰ পৰা নেকি অসম পুলিচৰ ৰাইটিং এক্সামত এটা নহয় এটা কোৱেশ্চন আহিবলৈ দেখি পোৱা যায়. So friends সকল পাৰ্টটো হৈছে কাউন্টিং কিউবস এন্ড সার্কেল. So friends সকল ইয়াৰ আগতে অসম পুলিচৰ এটা পৰীক্ষা হৈছিল তাতে এইটো চিত্ৰ আহিছিল. So ইয়াতে কেইটা কিউব আছে. So মই previous yearৰ ৰিজনিংৰ কোৱেশ্চনবোৰ মই জানা ভিডিও বনাই দিছো অলৰেডি. So যদি কোনোবাই বিচাৰে তেতিয়াহলে প্লেলিষ্টত গৈ বিচাৰিলে নিশ্চয় পাই যাব. So friends সকল ইয়াতে কাউন্টিং কিউবস এন্ড সার্কেল. So ইয়াতে কেইটা কিউব আছে ইয়াতে কেইটা কিউবস আছে. So এনেকুৱা ধৰণৰ চিত্ৰত কেনে ধৰণে কাউন্টিং কৰিব প্ৰথমে চাওক. ইয়াতে এটা দি আছে, ইয়াতে দুটা দি আছে, ইয়াতে তিনটা দি আছে, ইয়াতে চাৰিটা দি আছে. গতিকে প্ৰথমে এনে ধৰণে লিখি লওক. ওপৰত 1 লিখি লওক, তাৰ পিছত ইয়াতে 2 যেহেতু ইয়াতে দুটা দি আছে, তাৰ পিছত ইয়াতে তিনটা দি আছে, ইয়াতে 3, ইয়াতে চাৰিটা দি আছে, ইয়াতে 4. ঠিক তেনে ধৰণে এইবাৰ কি কৰক, ইয়াতে উল্টা ফালৰ পৰা লিখক. ইয়াতে 4 লিখিছে, ইয়াতে 4 লিখক. ইয়াতে 3 লিখিছে, ইয়াতে 3 লিখক. তাৰ পিছত ইয়াতে 2 লিখিছে, ইয়াতে 2 লিখক. তাৰ পিছত ইয়াতে 1 লিখিছে, ইয়াতে 1 লিখক. So friends সকল এতিয়া কি কৰক, ডাইৰেক্ট মাল্টিপ্লিকেশন কৰি দিয়ক, পূৰণ কৰি দিয়ক. 4 1 গুণ 4, 2 3 গুণ 6, 3 2 গুণ ইয়াতে হ'ব 6. তাৰপিছত ইয়াতে হ'ব 4 1 গুণ 4. গতিকে এইবাৰ সকলো কি কৰক, যোগ কৰি দিয়ক. এইবাৰ যোগ কৰিলে আমি পাম ইয়াতে 6 6 12 আৰু 4 4 8. গতিকে ইয়াতে হ'ব 20. গতিকে ফ্ৰেন্ডছ সকল এই চিত্ৰটোত 20টা কিউবস আছে. সো ফ্ৰেন্ডছ সকল নিশ্চয় বুজি পালে. সো ঠিক তেনে ধৰণে সেম প্ৰসেসৰে এই চিত্ৰটোলৈ মন কৰক, ইয়াতে কেইটা কিউবস আছে. সো ইয়াতেও ঠিক তেনে ধৰণেই কাউন্টিং কৰিব আমি পাৰো. সো ইয়াতে একে ধৰণেই চিত্ৰ, ইয়াতে অলপ কালাৰ কৰি বেলেগ সিস্টেম কৰি দিছে, ইয়াতে বেলেগ সিস্টেম কৰিছে. ইয়াতেও লিখক 1 2 3 3 2 1. গতিকে এইবাৰ পূৰণ কৰি দিয়ক. 3 1 গুণ 3, 2 2 গুণ 4, 3 1 গুণ 3. গতিকে এইখিনি যোগ কৰিলে হ'ব কিমান, 10. গতিকে ফ্ৰেন্ডছ সকল ইয়াতে 10টা কিউবস আছে. নিশ্চয় বুজি পালে. সো নেক্সট কোৱেশ্চনলৈ আহিছো. এই চিত্ৰটো চাওক ফ্ৰেন্ডছ সকল, এই চিত্ৰটোত কেইটা কিউবস আছে ক'ব লাগে. ইয়াতে কেইটা কিউবস আছে. সো ইয়াৰে সূত্ৰটো আকৌ অলপ বেলেগ. সো কেনে ধৰণে কৰিব চাওক. ইয়াতে চিৰি গুণিব 1 2 3টা. গতিকে কি কৰক 1 2 3. গতিকে ইয়াতে 3টা চিৰি দিয়া আছে. এইবাৰ কি কৰক, সকলোবোৰ বৰ্গ কৰি দিয়ক. 1ৰ বৰ্গ 1, তাৰ পিছত 2ৰ বৰ্গ 4, 3ৰ বৰ্গ হ'ব 9. গতিকে এইখিনি যোগ কৰিলে আমি ইয়াতে পাম কিমান, 10 আৰু 4 14. গতিকে ইয়াতে 14টা কিউবস আছে. সো ফ্ৰেন্ডছ সকল ঠিক তেনে ধৰণে এই চিত্ৰটো একেই সেম প্ৰসেস, ইয়াতেও একে ধৰণেই কাউন্টিং কৰিব পাৰে. 1 2 3. গতিকে ইয়াতেও একে ধৰণেই কাউন্টিং কৰিব পাৰে. সো ইয়াতেও 14টাই আছে ত্ৰিভুজ. গতিকে 3টা চিৰি আছে যেহেতু. সো নেক্সট কোৱেশ্চনলৈ আহিছো. সো ফ্ৰেন্ডছ সকল এই চিত্ৰটোলৈ মন কৰক, ইয়াতে কেইটা কিউবস আছে কাউন্টিং কৰিব লাগে. এই চিত্ৰটোত এনেকুৱা ধৰণে নিশ্চয় আপোনালোকে কাউন্টিং কৰিবলৈ অসুবিধা হ'ব, কিন্তু ট্ৰিকটো মানি চলিলে এইটো কাউন্টিং কৰিবলৈ সুবিধা হ'ব. এনেকুৱা ধৰণে থাকিলে যদি চাৰিওফালে একে সমান দিয়া থাকে, এইফালেও দিয়া আছে 1 2 3টা,
এইফালেও দি আছে এটা দুটা তিনিটা এইফালেও দি আছে এটা দুটা তিনিটা তিনিটা চাৰিওফালে দিয়া আছে গতিকে ফ্ৰেন্ডছ সকল চাওক ইয়াতে চাওক ইয়াতে 3 গতিকে তিনিওফালে তিনিটা দিয়া আছে গতিকে ইয়াতে তিনিটা দিয়া আছে গতিকে তিনিটা সাইড লব যিকোনো তিনিটা সাইড লব যেহেতু 6টা সাইড দিয়া আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আধা লব লাগিব 8টা থাকিলে 4টা লব লাগিব ঠিক ধৰণে আধা লব লাগিব সো ইয়াতে এইবাৰ কি কৰি দিয়ক এইবাৰক কিউবছ কৰি দিয়ক 3 ৰ কিউবছ কিমান হ'ব তিনিটা 3 যেহেতু ওলাইছে গতিকে 3 ৰ কিউবছ কিমান হ'ব ইয়াতে 3 ৰ কিউবছ হ'ব 27 आंसर হ'ব 27 পূৰণ কৰি দিলেই হল 3টা 3 সো নেক্সট কোৱেশ্চনটো আছে এইটো সো ফ্ৰেন্ডছ সকল এই কোৱেশ্চনটো ইয়াতে গণিব লাগে সাৰ্কেল কেইটা দি আছে বৃত্ত কেইটা দি আছে সো এনেকুৱা ধৰণৰ চিত্ৰত কোনো ধৰণৰ ট্ৰিক নাই আৰু এই ধৰণৰ চিত্ৰবোৰ সিম্পল হয় ডাইৰেক্ট আপোনালোকে কাউন্টিং কৰিব পাৰিব চাওক প্ৰথমে চাওক মাজৰটো গণিছো এটা দুটা ইয়াতে দিছে দুটা ঠিক তেনে ধৰণে ইয়াতেও দিয়া আছে দুটা ঠিক তেনে ধৰণে ইয়াতেও এটা ইয়াতেও দিয়া আছে দুটা ঠিক তেনে ধৰণে ইয়াতেও এটা দিয়া আছে দুটা গতিকে এইখিনি যোগ কৰিলে হ'ব কিমান 8টা গতিকে ফ্ৰেন্ডছ সকল ইয়াতে 8টা ত্ৰিভুজ নহয় সৰি সাৰ্কেল দিয়া আছে সো ফ্ৰেন্ডছ সকল নিশ্চয় বুজি পালে এইখিনিয়ে আছিল আজিৰ ভিডিও বেছি দীঘলীয়া কৰা নাই ভিডিওটো সো কিবা ডাউট থাকিলে কমেন্ট কৰিব নেক্সট ভিডিওত ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম আৰু যদি ভাল লাগিছে তেতিয়াহলে প্লিজ লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব জয় অসম